ভাৰতৰ লগতে সমগ্ৰ অসমবাসীৰ যিবিলাক ফুটবল প্ৰেমী ৰাইজ আছে তেওঁলোকৰ এটা বেয়া খবৰ আছে যে যিটো 12 জুনত ফিফা ৱৰ্ল্ড কাপ চাম বুলি আমি হুদু ৰখা দি ৰখি আছো সেই ফিফা ৱৰ্ল্ড কাপটো হয়তো আমি লিগেলি চাবই নোৱাৰিম কাৰণ আমাৰ আশাত বৰ্তমান চেঁচা পানী পৰি আছে যেতিয়া কোনো ব্ৰডকাষ্টিং ৰাইট ল'বলৈ কোনো এটা কোম্পানী ৰেডি হোৱা নাই সেইটো লগা হলে জিঅ' হটষ্টাৰে হওক নেটফ্লিক্সে হওক প্ৰাইম ভিডিঅ'য়ে হওক বা সনি লিভে হওক তো আমি ইলিগেলি হয়তো পাইৰেটেড ৱেবছাইটত চাব লগা হ'ব পাৰে আমাৰ মৰমৰ 4 বছৰৰ মূৰত আহা ফিফা ৱৰ্ল্ড কাপ এইটোৰ কাৰণ হ'ল ইনিচিয়েলি ফিফাই কৈছে যে মোৰ ব্ৰডকাষ্টিং ৰাইট ল'ব লগা আছে যদি 830 কোটি টকা দে ইণ্ডিয়াৰ কোম্পানী কেইটা কৈছে ইমান পইচা আমাৰ হাতত নাই আইপিএল হলে বেলেগ কথা আমাৰ ফিফা ৱৰ্ল্ড কাপৰ কাৰণে ইমান নাই আৰু বুঝবও পাৰি যে ৰাতি 3টা বজাৰ পৰা 2টা বজাৰ পৰা 6টা বজালৈকে খেলবিলাক হ'ব আৰু তেওঁলোকে ভাবছে সেইখিনি সময়ত আমি খেলা নাচাম আমি চাম কিন্তু তেওঁলোকে হয়তো এডভাৰটাইজমেন্টৰ পইচা নাপাব যেনেকে 2022ৰ কাটাৰ ৱৰ্ল্ড কাপত জিঅ' সিনেমাত যেতিয়া আমাক দেখাইছিল তেতিয়াও 200 কোটি টকা আম্বানিৰ বোলে লছ হৈছিল ঠিক আছে মানি লৈছো কিন্তু যেতিয়া 830 কোটি টকাত নলও বুলি গলে তেতিয়া আনকি ফিফাই কৈছে যে 65% অফাৰ তোমালোকে মাত্ৰ 290 কোটি টকা দি ব্ৰডকাষ্টিং ৰাইট লৈ লোৱা তেতিয়া আম্বানিয়ে ক'লে যে ইমান নহব স্যাৰ ইমান নহব 210 কোটিত মানা যদি মানব পাৰা ফিফাই কৈছে তই সবজি বাজাৰ পাইছা নেকি নো বাৰ্গেনিং 290 ল যদি ল নলয় যদি ৰিজেকশন তো এতিয়া আমি আম্বানিক দেৱকা দেৱ আমাৰ মুকেশ আম্বানিক আমি আহ্বান কৰিছো আমি অনুৰোধ কৰিছো ফুটবল অনুৰাগী বিলাকে যে আপোনাৰ অনন্ত আম্বানি যেটো আপোনাৰ সৰু লৰা তেওঁৰ এটা একদম হেলদি বাচ্চা হ'ব আমি তাৰ আশীৰ্বাদ দিম আপুনি লাগা হলি 10 টাকা ৰিচাৰ্জত বাঢ়ে লক না কিন্তু প্লিজ 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 আমাক ৱৰ্ল্ড কাপখন চাব দিয়ক আমি মৰি যাম নহলে আমি কিন্তু আন্দোলন কৰিম আপোনাৰ এগেইনষ্টত প্লিজ আপনার এখন নহয় 70-80 কোটি টাকা দি আপনি ঘর কি লই যাব নেকি উপরত গেলি প্লিজ আপনি এখিনি করক আমার এটাই অনুরোধ আর নহলেও আমি কি নাচাম বলে ভাবছি নেকি আমার পাইরেটেড ওয়েবসাইট আছে যত আমি আরবিক কমেন্ট্রি শুনি হলেও ওয়ার্ল্ড কাপ চামেই চাম ফুটবল জিন্দাবাদ